কি ক'ম বাইদেউৰ বিষয়ে, বহুত ভাল আছিল, আমাক নিজৰ ভণ্টি হিচাপে মানি লৈছিল। আমি বহুত কেইখন নাম গালোঁ, সহজতে তেওঁ জনপ্ৰিয় হৈও উঠিল, গুচিও গ'ল। মানে বহুত কেইখন নাম গালোঁ, তাৰমানে কাকো ইমান বেয়া ব্যৱহাৰ কৰা নাছিল। বাইদেউৰ ব্যৱহাৰটো বহুত ভাল আছিল, চবকে ডাঙৰক সন্মান কৰিছিল, মানে চব ফালৰ পৰাই আগ্ৰহী আছিল। যিহেতু তেওঁ অভিনয় কৰিছিল, গীত গাইছিল, চব কৰিছিল একদম, নামো গাইছিল। এতিয়া বিহুৱতীও পাৰাই গুচি গ'ল, যিহেতু এতিয়া বাইদেউ অনুপস্থিত, সেইকাৰণে বহুত বেয়াও লাগি আছে, একো ক'বও নোৱাৰোঁ। তাৰমানে এক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে শোকাকুল পৰিৱেশত নিশামণি হালৈৰ এই গৃহত আত্মীয় স্বজনকে ধৰি যিসকল লোক আছে, লোকৰ সকলোৱে শোকত ভাগি পৰিছে। কাৰণ কিয়নো উদীয়মান যি শিল্পীগৰাকী আছিলে, শিল্পীগৰাকীয়ে বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাতে এক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। জানিব পৰা মতে যিখন ট্ৰেভেলাৰ দুৰ্ঘটনাত সংঘটিত হৈছিল, এই ট্ৰেভেলাৰখনত প্ৰায় 35গৰাকীকৈ বিহুৱা আছিলে। ইয়াৰে 10গৰাকীকৈ লোক বিহুৱতী লোক ইতিমধ্যে দুৰ্ঘটনাত আহত হৈছে যদিও থিতাতে মৃত্যুক আঁকোৱালি লৈছিলে নিশামণি হালৈয়ে। আৰু ইতিমধ্যে অতি সংকটজনক অৱস্থাত বৰ্তমান 4-5গৰাকী শিল্পীয়ে চিকিৎসালয়ত চিকিৎসাধীন হৈছে। মই ইয়াৰে বহু লোক আছে, তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম। আচলতে নিশা প্ৰায় 3মান বাজিছিলে, যদিও আমি সেই সময়ত যিহেতু টোপনি গৈছিলোঁ। যোৱা নিশা এক ভয়াৱহ পথ দুৰ্ঘটনাই অৱস্থা কৰিছে সমগ্ৰ ৰাজ্যবাসী। ইতিমধ্যে যি বিহু দল আছিলে, ভাস্কৰজ্যোতি বিহু হুঁচৰি দল, আৰু এই বিহু হুঁচৰি দলৰ এগৰাকী শিল্পী যোৱা নিশা এক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। মই যিগৰাকী শিল্পী নিশামণি হালৈ, তেওঁৰ গৃহত উপস্থিত আছোঁ। মই কেমেৰা পাৰ্চনক তেওঁৰ দেউতা মোৰ ভিনদেউ হয়, আৰু ভিনদেউ মোক ফোন কৰিছিল যদিও মই ৰিচিভ কৰিব নোৱাৰিলোঁ। যেতিয়া ঘটনাটো মই গম পালোঁ ৰাতিপুৱা, তেতিয়াৰ পৰা আচলতে টোপনি মোৰ নাহিল। 4টা বজাত মই গম পালোঁ। তেওঁৰ বিষয়ে ক'বলৈ বহুখিনি আছে। আচলতে যিখন আজি চোতালত আমি তেওঁৰ মৃতদেহ চাব থিয় দি আছোঁ, এই চোতালখনত মই এদিন তাইক বিহু শিকাইছিলোঁ। প্ৰথম বিহু অকল ভাঙা মই শিকাইছিলোঁ, কাৰণ মোক মামা বুলি মাতিছিলে। গতিকে আজি মই তাই ডেড বডি চাব আহিব লগা। সৰু ছোৱালী, খুব ভাল নাচিছিলে। তাৰপিছত তাই খুব বাহিৰত বিহু নাচিব গ'ল। বাহিৰত বিহু নাচি আজি সৰুৰ পৰাই তাই যিহেতু 25 বছৰ বয়সলৈকে বিহু নাচিছিলে, আৰু যোৱা এবছৰৰ পৰা তেওঁ নাগাৰ নামৰ শিল্পী হিচাপে তেওঁ জনপ্ৰিয় পাইছিলে। খুব এবছৰত বহুখিনি নাম তেওঁ গাইছিল, ৰাইজৰ মাজত মৰম আদৰ খুব সুন্দৰকৈ পাইছিল। তাৰ উপৰি তেওঁৰ প্ৰতিভা ক'বলৈ আচলতে বহুখিনি আছে। তেওঁ ভাল গীত গাইছিল, গীত গাই ভাল পুৰস্কাৰ পাইছিল আচলতে, আৰু অভিনয়ো কৰিছিলে, একক অভিনয়। আজিকালি জানে ৰিলছবিলাক তেওঁ প্ৰায় ইনষ্টাগ্ৰাম, ফেচবুক তেওঁ একক অভিনয় কৰিছিলে, আৰু 2-এখন চিৰিয়েলো কৰিছিলে, শ্বৰ্ট ফিল্ম বুলি যি কয় সেইবিলাক কৰিছিলে। গতিকে গোটেইখিনি প্ৰতিভা আছিল। কিন্তু আজি নিয়তিৰ যিটো নিয়ম, আচলতে আমি এতিয়া ভাবিব লাগিব, মৃত্যু যিহেতু এটা শিল্প, এই শিল্প সকলোৱে মানি ল'ব লাগিব। গতিকে মৃত্যুৱে যিহেতু তেওঁক মাতি লৈ গ'ল, যোৱা নিশা বিহুৰ প্ৰগ্ৰেম কৰি আহি থকাৰ অৱস্থাত এখন ট্ৰাকৰ লগত সংঘৰ্ষ হৈ 35জনৰ মাজত নিশা হালৈক বাছি ল'লে। নিয়তিয়ে আচলতে ক'ব লাগিব, এতিয়া মানিব লাগিব, চিৰসত্য আয়ুস সেইখিনি থকা বুলি ক'ব লাগিব। গতিকে এই আজিৰ আপোনালোকৰ মাধ্যমেৰে ভগৱন্ত প্ৰভুক য'তে আছে তেওঁ ভালে থাকক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। যেতিয়া মই তাইক বিহু শিকাওঁ, তাইতো সৰু আছিলে,
প্ৰথম কঁকাল ভাঙা মই শিকাইছিলোঁ। গতিকে তাই তেতিয়াৰ পৰাই কিন্তু বিহু ভাল মাৰি আছিলে। আজি তাৰিখলৈকে তেওঁ বিহুৱে মাৰি আছিলে, মৃত্যুৰ আগমুহূৰ্তলৈকে বিহুৱে মাৰিছে। বিহু মাৰি আৰু প্ৰগ্ৰেম কৰিব আহি থকাৰ সময়তহে এক্সিডেণ্টটো হ'ল। গতিকে মৃত্যুৰ আগমুহূৰ্তত তেওঁ বিহুৱে মাৰি আছিল আৰু বহাগৰ মাহত তেওঁ নামো গাইছে। গতিকে নাম বিহু দুটাও জড়িত। অকল সেইটোৱেই নহয়, অভিনয়ো কৰে আৰু মঞ্চত গীতো গাইছিল, গোটেইখিনি আছিল। গতিকে আজি তেনেকুৱা এজন অসমীয়া প্ৰতিভা থকা ছোৱালী নিয়তিয়ে যিহেতু লৈ গ'ল, আমাৰ অসমীয়া সমাজত এটা ক্ষতিকাৰক বুলি মই ভাবোঁ। আৰু এই অঞ্চলত হয়, আজি তেওঁক আমি শ্ৰদ্ধা জনাই আমাৰ শোৱাকপুৰ কেন্দ্ৰৰ বিহু বাতিল কৰা হৈছে। ওপৰফুটি ভলাজাৰ ভৰালি চকৰ যি বিহু অনুষ্ঠান, সেই অনুষ্ঠান বাতিল কৰা হৈছে। গতিকে সকলো মানুহে তাৰমানে তেওঁক শ্ৰদ্ধা জনাইছে বুলি মই ভাবোঁ। আৰু আমি খুবেই মৰ্মাহত হৈছোঁ। এই অঞ্চলৰ প্ৰতিটো কোণতে তেওঁৰ অৱদান আছিল আৰু এই অঞ্চলৰ যিটো হাৰত তেওঁ আগবাঢ়ি গৈছিল, অসমৰ কাৰণে এটা ক্ষতি হৈছে। এই ঘৰখনৰ তেওঁ যেনেভাৱে এখন দুখীয়া পৰিয়ালত থাকি যিদৰে তেওঁৰ পিতৃ মাতৃয়ে আগুৱাই লৈ গৈছিল আৰু তেওঁ আগবাঢ়ি গৈছিল, এই অঞ্চলৰ প্ৰতিবেশী ৰাইজৰ প্ৰতিজন তেওঁৰ আচলতে এই ক্ষেত্ৰত সকলোৱে সন্তোষজনক প্ৰকাশ কৰিছিল। তেওঁৰ কাৰণে অঞ্চলৰ এটা নাম হৈছিল নিশামণি হালৈ বুলি ক'লে। নাগাৰা নামৰ খ্যাতনামা পাঠক হিচাপে তেওঁ প্ৰতিষ্ঠিত হ'বলৈ আগবাঢ়ি আছিল আৰু তেওঁ বিহুৰ ক্ষেত্ৰতো আগবাঢ়িছিল। এই অঞ্চলৰ আমি সঁচাকৈ মৰ্মাহত হৈছোঁ, দুখ প্ৰকাশ কৰিছোঁ। কি বুলি সান্তনা দিম আমি ভবা নাই, কোৱাৰ ভাষা নাই। গতিকে মই ভাবোঁ যে আমাৰ অসমৰ কাৰণে এটা মহান ক্ষতি হ'ল আৰু এই অসমৰ কাৰণে, এই অঞ্চলৰ কাৰণে এটা মহান ক্ষতি হ'ল। গতিকে মানুহৰ মৰণ জীৱন কোনেও নাজানো, কাৰ কেতিয়া মৃত্যু হয় সেইটো নাজানো, কিন্তু উঠি অহা এজনী ছোৱালী, শিক্ষিত ছোৱালী, যিগৰাকীয়ে বিহুৰ লগত বিভিন্ন কালচাৰেল লগত জড়িত হৈ তেওঁ অগ্ৰগতি লাভ কৰিছিল। তেওঁৰ বহু দিন আছিল, আমি আশা প্ৰকাশ কৰিছিলোঁ তেওঁ আৰু আগুৱাই যাওক, কিন্তু এতিয়া উপায় নাই। ভগৱানে কিয় এইটো সুদৃষ্টি নকৰিলে, এই অঞ্চলৰ কাৰণে কিয় ক্ষতি কৰিলে, এইটো আমি ভাবি পোৱা নাই। ঈশ্বৰৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। প্ৰথম মই বিহু শিকাইছিলোঁ আৰু সেই চোতালত আজি থিয় হ'ব লগা হৈছে তেওঁৰ আজি মৃতদেহ চোৱাৰ কাৰণে। গতিকে খুব দুখ লগা বিষয়। আচলতে ক'বৰ কাৰণে ভাষা নাই। এজন শিল্পী যেতিয়া হেৰাই যায়, মানুহৰ মনত কিমান দুখ এটা থাকে বা পৰিয়ালৰ মনত কিমান দুখ এটা থাকে, সেইটো আপোনালোকে নিশ্চয় জানে। তেওঁ আচলতে বিহুতে জড়িত নাছিল। তেওঁ আজি 25টা বছৰ, তেওঁ যিহেতু তাইৰ বয়স 25 বছৰ, তেওঁ জনা হোৱাৰ পৰাই তেওঁ বিহু জড়িত আছিল আৰু যোৱাকালি মৃত্যুৰ আগমুহূৰ্তলৈকে বিহু প্ৰগ্ৰেম কৰি যাই থকাৰ মুহূৰ্তত হঠাৎ ট্ৰাকৰ লগত তেওঁৰ ট্ৰেভাল আৰু ট্ৰাকৰ লগত সংঘৰ্ষ হৈ 35জন সদস্যৰ ভিতৰত নিশামণি হালক বাছি ল'লে নিয়তিয়ে। গতিকে আজি এটা প্ৰকাশ কৰিব লাগিব, আচলতে তেওঁ বিহুৱেই নহয়, আজি এবছৰ আগত নাগাৰা নাম জগতত তেওঁ ভৰি দিছিল আৰু এই নাগাৰা নাম জগতত এবছৰত কিন্তু যথেষ্ট ৰাইজৰ মৰম আদৰ, যিটো আজিৰ ভাষাত ভাইৰেল বুলি কয়, ভাইৰেল হৈছিল। গতিকে আৰু কিছুমান তেওঁৰ প্ৰতিভা আছিল, তেওঁ গীত গাইছিল, ভাল গীত গাইছিল, পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। তেওঁ অভিনয় কৰিছিল, একক অভিনয় কৰিছিল, তেওঁ চুটি যিটো অভিনয়, চুটি মানে এলবাম, তেওঁ সেইবিলাক কৰিছিল, চিৰিয়েল কৰিছিলে, গোটেইখিনি প্ৰতিভাই আছিল।